মণিপুৰী খিচিৰি, মটৰ দি বনোৱা অতি, মচুন্দৰী দি বনোৱা চাটনি আমাৰ তলত থকা হোমষ্টেটোৰ কাষ্টমাৰে দিছে। মণিপুৰৰ পৰা 20 দিনৰ কাৰণে মেডিকেল ট্ৰিটমেণ্টত অহা কাষ্টমাৰ কাইলৈ যাবগৈ। হোমষ্টেটো ভাল পাই আজিৰ লাঞ্চটো গিফ্ট হিচাপে দিছে। ভাত খাই বিচনাত অলপ সময় জিৰাইছিলোঁ। উঠি যি কাম আছিলে গোটেইবোৰ কৰি 4টা বজাত মাৰ ঘৰলৈ গ'লোঁ। বাইদেউ ভণ্টিয়েতো আহিব, তাহাঁতৰ অলপ দেৰি হ'ব। আহি পাওঁতে 6টামান বাজিব। সৰু ভণ্টিটো বেবী হোৱাৰ পাছত মাৰ ঘৰতে আছে। মায়ে গোটেইকেইজনীকে ৰাতি ভাত খোৱাকে মাতিছিলে। দেউতা থাকোঁতে দেউতাৰ লগত মায়ে চাহটোৰ দৰে লাগি থাকে। দৰৱৰ পৰা খোৱা বোৱা এক্সাৰচাইজৰ প্ৰতিটো ক্ষেত্ৰত মায়ে ইমান কেয়াৰ লৈছিলে, দেউতাই সম্পূৰ্ণ শুশ্ৰূষাখিনি পাইছিলে। সেই সময়ত আমি মাৰ ঘৰলৈ গ'লেও দেউতাৰ লগত লাগি থাকোঁতে মায়ে আমাক সময়ে দিব পৰা নাছিলে। দেউতা ঢুকুৱা 3 মাহ হৈছে। এতিয়া মাৰ হাতত সময় বহুত। গোটেইবোৰে লাগি ভাগি মাছ, মাংস, মিক্স চব্জি, পাপৰ বনাই 9টা বজাত খাবলৈ বহিলোঁ। মাক বিদায় দি গোটেইবোৰ একেলগে ওলাই আহিলোঁ।